আজি আমাৰ টেঙাখাত লিটল ষ্টাৰ হাইস্কুলত প্ৰাক ৰঙালী বিহু উদযাপন কৰা হৈছিলে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলৰ মাজত। আমাৰ ইয়াত সকলো ছাত্ৰ ছাত্ৰী উপস্থিত আছিলে জাতীয় সাজপাৰ পৰিধান কৰি। শিক্ষক শিক্ষয়িত্ৰীসকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি আমাৰ বিদ্যালয়ত উপস্থিত হয়। আজি আমি সকলোৱে আনন্দৰে আৰু ঠিক বিহুৰ আগমুহূৰ্তত এটা বিহুৰ চেলিব্ৰেশ্যন কৰিলোঁ। আজি সকলোৱে আনন্দ উপভোগ কৰিলে। ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ বিহু গীত মাত নৃত্য প্ৰদৰ্শন কৰিলে আৰু তেওঁলোকে আমাৰ এই বিহুৰ ফাংচনত বিভিন্ন ধৰণৰ বিপণীত বিভিন্ন বিহু সামগ্ৰী ক্ৰয় বিক্ৰয় কৰিলে তথা বিহুৰ কিছুমান সাংস্কৃতিক যিবিলাক বস্তু আছে সেইবিলাক আমাৰ প্ৰদৰ্শনী কৰা হ'ল। আজি সকলোৱে এই ফাংচনটি সম্পূৰ্ণৰূপে উপভোগ কৰিলে আৰু আমি আনন্দিত যে সকলো যথেষ্ট সংখ্যক আমাৰ অভিভাৱকো আজি উপস্থিত আছিলে। তেওঁলোকেও সম্পূৰ্ণ উপভোগ কৰিলে আজিৰ ফাংচনটো। আৰু আমি আৰু এটা কথাত আজি গৌৰৱবোধ কৰিছোঁ যে যোৱাকালি যিটো হাই স্কুল লিভিং চাৰ্টিফিকেট তাৰমানে মেট্ৰিকৰ যিটো ৰিজাল্ট দিলে, এই ৰিজাল্টত আমাৰ বিদ্যালয়ে অভাৱনীয়ভাৱে ভাল প্ৰদৰ্শন কৰিছে। আমাৰ বিদ্যালয়ত এইবাৰ 49জন 49 ষ্টুডেণ্ট এপিয়াৰ কৰিছিলে। তাৰ ভিতৰতে 44জনে ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে আৰু আমাৰ বিদ্যালয়ৰ পৰা 3জন ষ্টুডেণ্টে ডিষ্টিংশ্যন পাইছে তথা 24জনে ষ্টাৰ পাইছে আৰু টোটেল যিটো লেটাৰ মাৰ্ক এইটো 132টা, যিটো হায়েষ্ট আমাৰ টেঙাখাত চেণ্টাৰত 132টা লেটাৰ মাৰ্ক আৰু 24জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক পাইছে, যিটো হায়েষ্ট। আৰু এইবাৰ আমাৰ স্কুলৰ ফালৰ পৰাও 44জনে ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে, যিটো সৰ্বোত্তম আমাৰ বিদ্যালয়ৰ যিটো ৰেকৰ্ড আছে। গতিকে আমি সকলোৱে যথেষ্ট আনন্দিত আৰু সেই আনন্দ আৰু তথা বিহু দুয়োটাই মিলি আজি আমি সকলোৱে খুব আনন্দ ফূৰ্তি কৰিলোঁ আৰু এই অনুষ্ঠানটি সকলোৰে কাৰণে আৰু ইয়াৰ লগতে মই সকলোকে বিহু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।